Assam Chief Minister Dr. Himanta Biswa Sharma has appealed to the people of the state to draw lessons from Israel on surviving even when surrounded by adversaries. In his address at a public event citing about Israel's way of dealing with fundamentalists, Sharma especially appealed to the youth to study the nation's history and draw inspiration from it. Sharma also appreciated the way Israel has used knowledge, science and technology and with indomitable courage even when surrounded by enemies only to make the nation stronger and stronger. অসমীয়া লোকক মই ইজৰাইলৰ ইতিহাস পঢ়িবলৈ আহ্বান জনাম। মধ্যপ্ৰাচ্য আৰবৰ চাৰিওফালে এই দেশখনক মুছলমান মৌলবাদীসকলে আগুৰি ৰাখিছে। ইৰাণ, ইৰাক শক্তিসমূহৰ মাজত ইজৰাইলে কেইমুঠিমান লৈ প্ৰযুক্তি, বিজ্ঞান আৰু পৰিশ্ৰমৰ জৰিয়তে এক অভেদ্য জাতিলৈ নিজক ৰূপান্তৰ কৰিছে। মই অসমীয়া যুৱক যুৱতীক অনুৰোধ কৰিম, ইজৰাইলৰ ৰাষ্ট্ৰ গঠনৰ বুৰঞ্জী পঢ়ক। যি ধৰণে ইজৰাইল থিয় হৈ আছে, আমিও সেই ধৰণে থিয় হৈ আছো। ইজৰাইলৰ ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াই আমাক সাহস দিব, আমাক শক্তি দিব, কেনেকৈ অচিনাক্ত লোকৰ মাজত থিয় হৈও নিজক দুৰ্ভেদ কৰিব পাৰি, অধেয় কৰিব পাৰি, সাহসী কৰিব পাৰি, পৰাজিত নোহোৱা এটা জাতি হিচাপে নিৰ্মাণ কৰিব পাৰি। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সেনাক লাচিতে নিজৰ পৰম্পৰাগত অস্ত্ৰৰে পৰাজিত কৰিছিল। লাচিত আমাৰ প্ৰেৰণা, কনকলতা আমাৰ প্ৰেৰণা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ প্ৰেৰণা। আৰু তেওঁলোকৰ প্ৰেৰণাক আগত ৰাখি আমি এটা দুৰ্ভেদ্য, সাহসী, দুৰ্বাৰ, বীৰত্বৰ অমৃতেৰে পৰিপূৰ্ণ এটা অসমীয়া জাতি আমি নিৰ্মাণ কৰিম। সেই সংকল্প আজিৰ দিনটোত আমি সকলোৱে আকৌ এবাৰ গ্ৰহণ কৰিম।